Welcome back, my dear students. মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 12 দ্য হিউম্যান সিজনস। এই কবিতাটোৰ 10টা MCQ লৈ আহিছো কাৰণ তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এণ্ড এনুৱেল এক্সামত MCQ আহিব। সেকেন্ড ইউনিট টেষ্টতো তোমালোকৰ 20টা MCQ আহিব। সেই কাৰণে এই কবিতাটোৰ পৰা MCQ যেহেতু আহিব তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কাৰণ MCQ দিয়া নাথাকে কিতাপত, হয়নে নহয়? বনোৱা নাথাকে, এইটো আমি মেকিং কৰিব লাগে। সো তোমালোকে পৰীক্ষাৰ আগে আগে এইটো চাই লোৱা। ওকে, বলা আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, MCQৰ প্ৰথম প্ৰশ্নটো চোৱা। হু ইজ দ্য পয়েট অফ দ্য হিউম্যান সিজনস? দ্য হিউম্যান সিজনস এই কবিতাটোৰ লেখক কোন? আমি ইমান কথা জানিব নালাগে, জাষ্ট আমি জানিব লাগে শুদ্ধ কথাটো যে জন কিটছ হৈছে এই কবিতাটোৰ লেখক, দ্য হিউম্যান সিজনস। ওকে, কুৱেশ্যন নম্বৰ 2 চোৱা। ইন দ্য পয়েম হাউ মেনি সিজনস অফ লাইফ ডাজ দ্য পয়েট ডেছক্ৰাইব? এই কবিতাটোত কবিয়ে কেইটা ঋতুৰ কথা বৰ্ণনা কৰিছে? হাউ মেনি সিজনস অফ লাইফ ডাজ দ্য পয়েট ডেছক্ৰাইব? যে জীৱনৰ কেইটা ঋতুৰ কথা উল্লেখ কৰিছে বা বৰ্ণনা কৰিছে? আমি স্পষ্টকৈ পাইছোঁ কবিতাটোত যে 4টা ঋতুৰ লগত কম্পেয়াৰ কৰিছে বা 4টা ঋতুৰ কথা উল্লেখ কৰিছে। ওকে, কুৱেশ্যন নম্বৰ 3 চোৱা। দ্য স্প্ৰিং সিজন ইন হিউম্যান লাইফ ৰিপ্ৰেজেণ্টছ? যে বসন্ত ঋতুটোৱে মানুহৰ জীৱনত কি উপস্থাপন কৰে? অপশ্যন এত আছে অল্ড এজ, যে বৃদ্ধ বয়সটোক উপস্থাপন কৰে। চাইল্ডহুড, মিডল এজ, ডেথ। স্প্ৰিং সিজনটোৱে মানুহৰ জীৱনৰ সদায় চাইল্ডহুড ষ্টেজটোক বৰ্ণনা কৰে। ওকে, সো এইটো হৈছে শুদ্ধ এনসাৰ। কুৱেশ্যন নম্বৰ 4 চোৱা। হুইচ কোৱালিটি ইজ এছ'চিয়েটেড উইথ দ্য সামাৰ অফ এ পাৰ্চনছ লাইফ? এজন ব্যক্তিৰ জীৱনৰ কোনটো গুণ, কোৱালিটি উল্লেখ কৰে সামাৰ ঋতুটোৱে, গ্ৰীষ্ম ঋতুটোৱে? ওকে, 4টা অপশ্যন দিছে। লেজিনেছ, জয় এণ্ড এক্টিভিটি, স্যাডনেছ, উইকনেছ। লেজিনেছ মানে অলসতা, জয় এণ্ড এক্টিভিটি আনন্দ আৰু কাৰ্যৰ প্ৰতি ধাউতি হোৱা, মনোযোগী হোৱা, দুখী হোৱা আৰু দুৰ্বল হোৱা। ইয়াত 4টা অপশ্যন দিছে। সো আমি জানো সামাৰ সিজনত আমাৰ মনটো কি হয়, গভীৰ চিন্তাত মগ্ন হয় আৰু বিলাসিতা জীৱন যাপনৰ প্ৰতি ধাউতি মেলে। তো এইটো হৈছে শুদ্ধ এনসাৰ, জয় এণ্ড এক্টিভিটি। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে অলপ গুৰুত্ব দিবা। কুৱেশ্যন নম্বৰ 5 চোৱা। দ্য অটম সিজন চিম্বলাইজেছ? মানুহৰ জীৱনত অটম সিজনটোৱে, শৰৎ ঋতুটোৱে কি চিহ্নিত কৰে বা কি সূচায়? ইয়থ, যৌৱনতাক। মেচিয়ৰ এণ্ড ৰিফ্লেক্টিভ এজ, মানে পৰিপক্ক আৰু প্ৰতিফলিত বয়সটোক সূচায় নেকি? চাইল্ডহুড, প্লেফুলনেছ। গম পাইছোঁ কবিতাটো পঢ়ি অটম সিজনটোৱে সদায় মেচিয়ৰ, পৰিপক্কতা হোৱা আৰু প্ৰতিফলিত বয়সটোক সূচায়। ওকে, সো অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ এনসাৰ। কুৱেশ্যন নম্বৰ 6 চোৱা। হোৱাট ডাজ উইণ্টাৰ ৰিপ্ৰেজেণ্টছ ইন দ্য পয়েম? কবিতাটোত উইণ্টাৰ ছিজনটোৱে, শীতকালটোৱে কি উপস্থাপন কৰে? ওকে, ইয়াত অপশ্যন এত আছে বিগিনিং অফ লাইফ, জীৱনৰ আৰম্ভণিক সূচায় নেকি? পিক অফ ষ্ট্ৰেংথ, শক্তিটো পোৱাৰ কথা কয় নেকি? এণ্ড অফ লাইফ অৰ অল্ড এজ, কেয়াৰ ফ্ৰী লাইফ। কি সূচায় উইণ্টাৰ ছিজনটোৱে? মাই ডিয়াৰ ষ্টুডেণ্টছ, কনফিউজন হোৱাৰ দৰকাৰ নাই। উইণ্টাৰ মানে আমি কবিতাটোত পাইছোঁ একদম অন্তিমটো ষ্টেজ বুজায় মানুহৰ লগত, আৰু সেইটো হৈছে এণ্ড অফ লাইফ অৰ অল্ড এজ। ওকে, জীৱনৰ অন্তিমটো সময়, কাৰণ উইণ্টাৰ ছিজন মানে মৃত্যুৰ সময়ৰ লগত তুলনা কৰা হৈছে কবিতাটোত, আৰু বৃদ্ধ বয়সৰ লগত তুলনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 7 চোৱা। একৰ্ডিং টু দ্য পয়েম, কবিতাটোৰ মতে হুইচ ষ্টেজ অফ লাইফ ইজ কাম এণ্ড পিচফুল? কবিতাটোৰ মতে জীৱনৰ কোনটো স্তৰ শান্ত আৰু শান্তিপূৰ্ণ বুলি কৈছে? সেইটো স্প্ৰিং, সামাৰ, অটম নে উইণ্টাৰ? মাই ডিয়াৰ ষ্টুডেণ্টছ, সেইটো হৈছে উইণ্টাৰ, কাৰণ এইটো সময়তেই মানুহ শান্তিৰ জীৱন কটায় আৰু পিচফুল, শান্তিপূৰ্ণ জীৱন কটায় বুলি কোৱা হৈছে। সো অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ এনসাৰ। কুৱেশ্যন নম্বৰ 8 চোৱা। হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ দ্য পয়েম? কবিতাটোৰ মূল বিষয়বস্তুটো কি? চেণ্ট্ৰেল থিম আমাৰ এই কবিতাটোত কি সূচাইছে?
নেচাৰ্ছ বিউটি প্ৰকৃতিৰ সৌন্দৰ্যতা সূচাইছে কম্পেৰিজন বিটুইন হিউমেনছ এণ্ড এনিমেলছ মানুহ আৰু জীৱ জন্তুৰ মাজত তুলনা কৰা হৈছে নাকি হিউমেন লাইফ কম্পেয়াৰ টু 4 ছিজনছ ইম্পৰ্টেঞ্চ অফ হাৰ্ড ৱৰ্ক যে কঠোৰ পৰিশ্ৰমৰ গুৰুত্ব সূচাইছে নাকি মানুহৰ জীৱনটোক 4টা ঋতুৰ সৈতে তুলনা কৰা হৈছে মাই ডিয়াৰ ষ্টুডেণ্টছ এই কবিতাটোৰ মূল থিম হৈছে বিষয়বস্তু হৈছে হিউমেন লাইফ কম্পেয়াৰ টু 4 ছিজনছ মানে মানুহৰ জীৱনটোক 4টা ঋতুৰ সৈতে কম্পেয়াৰ কৰা হৈছে ওকে কোৱেশ্চন নম্বৰ 9 চোৱা হোৱাট টোন ডাজ দ্য পয়েট মেইনটেইন থ্ৰু আউট দ্য পয়েম কবিতাটোত কবিয়ে কি সুৰ বজাই ৰাখিছে বা উল্লেখ কৰিছে মেইনটেইন কৰিছে এংগ্ৰি জয়ফুল ৰিফ্লেক্টিভ এণ্ড ফিলছফিকেল নাকি হিউমাৰাছ মাই ডিয়াৰ ষ্টুডেণ্টছ এই গোটেই কবিতাটোত কবিয়ে ৰিফ্লেক্টিভ এণ্ড ফিলছফিকেল যিটো টোন এইটোহে বজাই ৰাখিছে মেইনটেইন কৰিছে ৰিফ্লেক্টিভ এণ্ড ফিলছফিকেল মানে প্ৰতিফলিত আৰু দাৰ্শনিক যিটো টোন এইটো বজাই ৰাখিছে ওকে কোৱেশ্চন নম্বৰ 10 চোৱা দ্য পয়েম সাজেষ্টছ ডেট এভৰি ষ্টেজ অফ লাইফ এই প্ৰশ্নটোৰ উত্তৰ হৈছে চোৱা ইয়াত 4টা অপশ্যন দিছে শুড বি এভয়েডেড হেজ ইটছ ওন বিউটি এণ্ড পাৰপ'জ ইজ ফুল অফ সৰো ইজ মিনিংলেছ চ' দ্য পয়েম সাজেষ্টছ ডেট কবিতাটোৱে এইটোৱে পৰামৰ্শ দিছে এইটোৱেই বৰ্ণনা কৰিছে যে এভৰি ষ্টেজ অফ লাইফ মানে মানুহৰ প্ৰত্যেকটো ষ্টেজতে কি আছে হেজ ইটছ ওন বিউটি মানে মানুহৰ প্ৰত্যেকটো ষ্টেজতে কি আছে এটা নিজা সৌন্দৰ্যতা আছে আৰু উদ্দেশ্য আছে চ' এনচাৰ হৈছে কোনটো বি অপশ্যনটো হৈছে শুদ্ধ যে হেজ ইটছ ওন বিউটি এণ্ড পাৰপ'জ মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি হৈছে এই কবিতাটোৰ পৰা মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ তোমালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছা তেতিয়াহ'লে মই ভাবোঁ এই কবিতাৰ পৰা যিকোনো MCQ আহিলে তোমালোকে পাৰিবা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' চ' প্ৰেছ দ্য বেল আইকন ফৰ মোৰ এডুকেশ্যনেল ভিডিঅ'ছ কিপ লাৰ্ণিং ষ্টে কনফিডেণ্ট থেংক ইউ বাই বাই